প্ৰিয় বন্ধুসকল, আটাইতকৈ গুৰুত্বপূৰ্ণ কি এই সম্পৰ্কে মই আপোনালোকক কিছুমান কথা ক'বলৈ আগবাঢ়িছোঁ। আহক আমি আটাইতকৈ গুৰুত্বপূৰ্ণ কি এই বিষয়ে জানো হওক। প্ৰেইজ দ্য লৰ্ড। দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হ'বলৈ মোৰ শৰীৰকো শুধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে তাত মোৰ একো লাভ নাই। 1 কৰিন্থিয়া 13:3 আমি যেন তেওঁৰ সকলো আজ্ঞা অনুসাৰে চলোঁ, ইয়ে প্ৰেমৰ অভিপ্ৰায়। তোমালোকে যেন তাত চলা, ইয়ে সেই আজ্ঞা। তোমালোকে আদিৰে পৰা সেইদৰে শুনিলা। 2 যোহন 1:6। গতিকে প্ৰিয়সকল, আমাৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ কি এই বিষয়ে আমি আলোচনা কৰোঁ। হালেলুয়া। জীৱনৰ সকলো বিষয় হৈছে প্ৰেম, কাৰণ ঈশ্বৰ প্ৰেম হয়। সেইবাবে তেওঁ বিচাৰে কেনেকৈ প্ৰেম কৰিব লাগে, সেইটোৱেই যেন আমি পৃথিৱীত থাকোঁতে শিকিবলগীয়া মহত্বপূৰ্ণ পাঠ। প্ৰেম কৰাৰ দ্বাৰাইহে আমি তেওঁৰ নিচিনা হওঁ। গতিকে আমাক দিয়া তেওঁৰ প্ৰতিটো আজ্ঞাৰ আধাৰ প্ৰেম। তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা, এই এটা বচনতে সমুদায় বিধান সিদ্ধ হৈছে। হালেলুয়া। নিস্বাৰ্থৰূপে প্ৰেম কৰিবলৈ শিকাটো সহজ কাম নহয়। ই আমাৰ আত্মকেন্দ্ৰিক স্বভাৱৰ বিপৰীতে যায়। সেয়েহে ইয়াক শিকিবলৈ আমাক গোটেই জীৱন দিয়া হৈছে। ঈশ্বৰে বিচাৰে যে আমি সকলোকে প্ৰেম কৰোঁ, কিন্তু তেওঁ বিশেষভাৱে চিন্তিত যে আমি তেওঁৰ পৰিয়ালত আনক প্ৰেম কৰিবলৈ শিকোঁ। আমি যিহেতু ইতিমধ্যে দেখিলোঁ যে এইটোৱে আপোনাৰ জীৱনৰ দ্বিতীয় উদ্দেশ্য। পিতৰে আমাক কৈছে, ভাই মাত্ৰকেই প্ৰেম কৰা। পৌলে এই অনুভৱক পুনৰাবৃত্তি কৰিছে। এই হেতুকে আহা, শুভক্ষণ পালে সকলোলৈ, বিশেষকৈ পৰিয়ালস্বৰূপ বিশ্বাস কৰা সকললৈ হিতজনক কৰ্ম কৰোঁ হওক। হালেলুয়া। অন্য বিশ্বাসীসকলক আমি বিশেষ প্ৰেম আৰু মনোযোগ দিবলৈ ঈশ্বৰে কিয় ইমান জোৰ দিছে? প্ৰেম প্ৰদান কৰাই কিয় প্ৰাধান্যতা পাইছে? কাৰণ ঈশ্বৰে তেওঁৰ পৰিয়াল আৰু সকলো বিষয়তকৈ প্ৰেমৰ বাবে খ্যাত হোৱাটো বিচাৰে। যীশুৱে কৈছে, জগতত আমাৰ সৰ্বশ্ৰেষ্ঠ সাক্ষ্য আমাৰ ধৰ্মমত সম্বন্ধীয় বিশ্বাস নহয়, কিন্তু আমাৰ ইজনৰ সিজনৰ প্ৰতি থকা প্ৰেমহে হয়। তেওঁ কৈছে, তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেনেহ'লে তোমালোকে যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব। প্ৰেইজ দ্য লৰ্ড। স্বৰ্গত আমি ঈশ্বৰৰ পৰিয়ালক চিৰকালৰ বাবে উপভোগ কৰিবলৈ পাম, কিন্তু প্ৰেমৰ অনন্তকালৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ প্ৰথমে এই জগতত আমাৰ কিছুমান কঠিন কাম কৰিবলৈ আছে। ঈশ্বৰে আমাক পৰিয়ালৰ দায়িত্ব দি প্ৰশিক্ষণ দিয়ে, আৰু তাৰ ভিতৰত মুখ্য হৈছে ইজনে সিজনক প্ৰেম কৰিবলৈ অভ্যাস কৰা। ঈশ্বৰে আপোনাক অন্য বিশ্বাসীসকলৰ সৈতে নিয়মিত ঘনিষ্ঠ সহভাগিতাত থকাটো বিচাৰে, যাতে আপুনি প্ৰেম কৰাৰ নিপুণতা গঢ়িব পাৰে। অকলশৰীয়া অৱস্থাত প্ৰেম কৰিবলৈ শিকিব নোৱাৰি। আপুনি আমনিদায়ক, অসম্পূৰ্ণ, বিৰক্তিকৰ মানুহবোৰৰ কাষত থাকিব লাগিব। সহভাগিতাৰ যোগেদি আমি 3টা প্ৰয়োজনীয় সত্য শিকিব পাৰোঁ। প্ৰেইজ দ্য লৰ্ড। প্ৰেমেই হৈছে জীৱনৰ সৰ্বোত্তম ব্যৱহাৰ।
আপোনাৰ মুখ্য প্ৰাধান্যতা, প্ৰাথমিক বিষয় আৰু মহান লক্ষ্য প্ৰেম হোৱা উচিত। প্ৰেম আপোনাৰ জীৱনৰ কেৱল এটা ভাল অংশই নহয়, ই সকলোতকৈ প্ৰয়োজনীয় অংশ। বাইবেলত কৈছে, তোমালোকে প্ৰেমক খেদি যোৱা। এনেদৰে কোৱাই যথেষ্ট নহয়। মই জীৱনত বিচৰা বস্তুবোৰৰ ভিতৰত প্ৰেমময় হোৱাটো এটা, কিন্তু ই যেন আপোনাৰ মুখ্য 10টা তালিকাৰ ভিতৰত এটা হয়। আপোনাৰ জীৱনত সকলো বস্তুতকৈ সম্বন্ধবোৰক অগ্ৰাধিকাৰ দিয়া উচিত। প্ৰেমবিহীন জীৱন সঁচাকৈয়ে মূল্যহীন। প্ৰেইজ দ্য লৰ্ড। পৌলে এনেদৰে কৈছে, দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হ'বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে তাত মোৰ একো লাভ নাই। হালেলুয়া। প্ৰায়ে আমি এনেদৰে কাৰ্য কৰোঁ, সম্পৰ্কবোৰ আমাৰ কাৰ্যসূচীত চেপি চেপি সুমুওৱা কিবা এটা কামহে। আমি আমাৰ সন্তানৰ বাবে সময় বিচাৰি উলিওৱাৰ কথা বা আমাৰ জীৱনৰ মানুহৰ বাবে সময় উলিওৱাৰ কথা কওঁ। ই এনে এটা ধাৰণা দিয়ে যেন অন্যান্য বহুতো কামৰ মাজত সম্পৰ্ক ৰক্ষাও আমাৰ জীৱনৰ এটা অংশহে মাথোন। কিন্তু ঈশ্বৰে কৈছে, জীৱনটো কেৱল সম্বন্ধবোৰৰ বাবেই। হালেলুয়া। 10টা আজ্ঞাৰ ভিতৰত 4টাই ঈশ্বৰৰ সৈতে আমাৰ সম্বন্ধৰ লগত জড়িত আৰু বাকী 6টা মানুহৰ সৈতে আমাৰ সম্বন্ধৰ লগত জড়িত। কিন্তু আটাই 10টা আজ্ঞাই হৈছে সম্বন্ধৰ বিষয়ে। পাছত ঈশ্বৰৰ বাবে সকলোতকৈ কি প্ৰয়োজনীয় তাক যীশুৱে 2টা সংক্ষিপ্ত উক্তিত প্ৰকাশ কৰিছিল। ঈশ্বৰক প্ৰেম কৰা আৰু মানুহক প্ৰেম কৰা। তেওঁ কৈছিল, তুমি সকলো হৃদয়, সকলো প্ৰাণ আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰম ঈশ্বৰক প্ৰেম কৰা। ইয়ে প্ৰধান আৰু প্ৰথম আজ্ঞা। আৰু তাৰে নিচিনা দ্বিতীয়টো এই, তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা। এই 2টা আজ্ঞাতে গোটেই বিধান আৰু ভাৱবাদীসকলৰ বাক্য ওলমি আছে। ঈশ্বৰক প্ৰেম কৰিবলৈ শিকাৰ পাছত আনক প্ৰেম কৰিবলৈ শিকাটো আমাৰ জীৱনৰ দ্বিতীয় উদ্দেশ্য। হালেলুয়া। গতিকে প্ৰিয়সকল, আমি এইবিলাক কথা মনত ৰাখিব লাগিব যেন আমাৰ জীৱন প্ৰেমেৰে পৰিপূৰ্ণ হয়। সম্বন্ধবোৰ কৃতকাৰ্যতা বা সম্পত্তি অৰ্জন নহয়, জীৱনত সকলোতকৈ অধিক মহত্ব ৰাখে। তেনেহ'লে আমি কিয় সম্বন্ধবোৰক ইমান অৱহেলা কৰোঁ? যেতিয়া আমাৰ কাৰ্যসূচীবোৰ অতিপাত বুজা হয়, তেতিয়া আমি কাৰ্যসূচীৰ সম্বন্ধবোৰত চকু ফুৰাই বাচিবলৈ আৰম্ভ কৰোঁ। প্ৰয়োজনীয় প্ৰেমৰ সম্বন্ধবোৰক সময়, শক্তি আৰু মনোযোগ দিয়াত হ্ৰাস কৰোঁ। ঈশ্বৰৰ বাবে যিটো সকলোতকৈ প্ৰয়োজনীয় তাক আঁতৰাই সেই স্থান যি অতি জৰুৰী সেই অধিকাৰ পায়। হালেলুয়া। ব্যস্ততা হৈছে সম্বন্ধ গঠনৰ ডাঙৰ শত্ৰু। জীৱিকা অৰ্জন কৰাত, আমাৰ নিজা কাম কৰাত, বিলবোৰ পৰিশোধ কৰাত আৰু লক্ষ্যত উপনীত হোৱাত আমি এনেভাৱে ব্যতিব্যস্ত হৈ পৰিছোঁ যে এই কামবোৰেই জীৱনৰ মূল লক্ষ্য। সেইবোৰ প্ৰধান লক্ষ্য নহয়। জীৱনৰ উদ্দেশ্য হৈছে ঈশ্বৰক আৰু মানুহক প্ৰেম কৰিবলৈ শিকা। প্ৰেমবিহীন জীৱন শূন্য। হালেলুয়া। প্ৰেম চিৰকাল নাথাকিব বা থাকিব, এই বিষয়ে সকলোৱে বুজে।
যে প্ৰেম চিৰকাল থাকিব। ঈশ্বৰে আমাক প্ৰেমক প্ৰাধান্য দিবলৈ কোৱাৰ আন এটা কাৰণ হৈছে ই চিৰস্থায়ী। এতিয়া বিশ্বাস, আশা, প্ৰেম এই তিনিটা থাকে, কিন্তু এইকেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ। প্ৰেমে উত্তৰাধিকাৰ এৰি থৈ যায়। আপোনাৰ ধন সম্পত্তি বা কৃতকাৰ্যতাৰ যোগেদি নহয়, কিন্তু আপুনি অন্য লোকক কেনেধৰণৰ ব্যৱহাৰ কৰিছিল তাৰ যোগেদিহে পৃথিৱীত আপুনি আটাইতকৈ স্থায়ী প্ৰভাৱ ৰাখি যাব পাৰিব। যেনে মাদাৰ টেৰেছাই কৈছিল, আপুনি কি কৰে সেইটো নহয়, কিন্তু আপুনি তাক কিমান প্ৰেম ঢালে সেইটোহে গুৰুত্বপূৰ্ণ। প্ৰেমেই হৈছে এটা স্থায়ী উত্তৰাধিকাৰৰ ৰহস্য। মই বহুতো লোকৰ জীৱনৰ অন্তিম সময়ত তেওঁলোকৰ শয্যাৰ কাষত থিয় হৈছোঁ। যেতিয়া তেওঁলোকে অনন্তকালৰ দাঁতিত থিয় হৈ থাকে, আৰু মই আজিলৈকে কোনেও এইদৰে কোৱা শুনা নাই, মোৰ ডিপ্ল'মাবোৰ মোৰ ওচৰলৈ লৈ আনা। মই আকৌ এবাৰ সেইবোৰ চাব খুজিছোঁ। মোৰ বঁটাবোৰ, মোৰ পদকবোৰ মোক দিয়া, সেই সোণৰ ঘড়ীটো মোক দেখুওৱা। পাৰ্থিৱ জীৱন যেতিয়া শেষ হয়, মানুহে তেওঁৰ চাৰিওকাষ বয় বস্তুৰে ভৰাই নেপেলায়। আমি আমাৰ কাষত আমি প্ৰেম কৰা আৰু আমাৰ সৈতে সম্পৰ্ক থকা মানুহবোৰক বিচাৰোঁ। হালেলুয়া। আমাৰ অন্তিম মুহূৰ্তত আমি সকলোৱে বুজিব পাৰোঁ যে সম্পৰ্কবোৰেই হৈছে জীৱনৰ সকলো অৰ্থ। জ্ঞান হৈছে সেই সত্যক পলমকৈ নহয়, কিন্তু আগতীয়াকৈ বুজি পোৱাটোহে। আন বস্তুৰ যে একো মূল্য নাই, তাক বুজি পাবলৈ আপুনি মৃত্যু শয্যালৈ যোৱালৈকে বাট চাই নাথাকিব। প্ৰেইজ দ্য লৰ্ড। গতিকে প্ৰিয়সকল, সম্পৰ্কবোৰেই হৈছে জীৱনৰ সকলো অৰ্থ। আমাৰ প্ৰেমৰ ওপৰতে আমাৰ পৰীক্ষণ কৰা হ'ব। আমাৰ জীৱনৰ লক্ষ্যৰূপে আনক প্ৰেম কৰিবলৈ শিকাৰ তৃতীয় কাৰণটো হ'ল যে অনন্তকালত তাৰ ওপৰতে আমাৰ মূল্যাংকন কৰা হ'ব। ঈশ্বৰে আপোনাৰ সম্বন্ধবোৰৰ গুণগত বৈশিষ্ট্যৰ জৰিয়তে আত্মিক পূৰ্ণতাৰ পৰিমাপ জোখে। স্বৰ্গত ঈশ্বৰে নক'ব, তোমাৰ জীৱিকাৰ পথ সম্বন্ধে, তোমাৰ বেংক একাউণ্ট আৰু তোমাৰ চকবোৰৰ বিষয়ে মোক কোৱা। তাৰ পৰিৱৰ্তে তেওঁ পুনৰ নিৰীক্ষণ কৰিব যে আপুনি আনক কেনে ব্যৱহাৰ কৰিছিল। যীশুৱে কৈছিল, তেওঁক প্ৰেম কৰাৰ উপায় হৈছে তেওঁৰ পৰিয়ালক প্ৰেম কৰা আৰু তেওঁলোকৰ ব্যৱহাৰিক প্ৰয়োজনবোৰৰ যত্ন লোৱা। মই তোমালোকক স্বৰূপকৈ কওঁ, মোৰ এই ভাইবিলাকৰ মাজৰ সৰু এটিলৈকো যি কৰিছিলা, তাক মোলৈকেহে কৰিছিলা। হালেলুয়া। আপুনি যেতিয়া অনন্তকাললৈ স্থানান্তৰ হয়, তেতিয়া আপুনি বাকী সকলো এৰি থৈ যাব। আপুনি কেৱল আপোনাৰ চৰিত্ৰক লগত লৈ যাব। সেইবাবে বাইবেলত কৈছে, প্ৰেমৰ দ্বাৰাই কাৰ্য সাধক বিশ্বাসেহে সাৰ্থক কৰে। ইয়াকে জানি মই পৰামৰ্শ দিওঁ যে প্ৰত্যেক পুৱা আপুনি যেতিয়া সাৰ পায়, তেতিয়া বিচনাৰ কাষত আপুনি আঁঠু কাঢ়ি বা বিচনাৰ চুকত বহি এইদৰে প্ৰাৰ্থনা কৰক, হে প্ৰভু, আজি মই আন কোনো কাম কৰিব পাৰোঁ বা নোৱাৰোঁ। মই নিশ্চিত হ'ব বিচাৰিছোঁ যেন মই তোমাক আৰু অন্য লোকক প্ৰেম কৰি সময় কটাব পাৰোঁ, কাৰণ জীৱনটোৰ অৰ্থ সেয়ে। মই আজিৰ দিনটো নষ্ট কৰিব নিবিচাৰোঁ। আপুনি যদি দিনটো অথলে নিয়ায়, তেনেহ'লে ঈশ্বৰে আপোনাক কিয় অন্য এটি
দিন দিব লাগে। প্ৰেইজ দ্য লৰ্ড। সময় হৈছে প্ৰেমৰ সৰ্বোত্তম প্ৰকাশ। আপুনি বস্তুবোৰৰ ওপৰত কিমান সময় ব্যয় কৰিবলৈ ইচ্ছুক তাৰ দ্বাৰাই বস্তুবোৰৰ গুৰুত্ব নিৰূপণ কৰিব পাৰি। কোনো এটা বস্তুৰ প্ৰতি আপুনি যিমান সময় দিয়ে সিমানেই আপোনাৰ বাবে তাৰ গুৰুত্ব আৰু মূল্য আপুনি প্ৰকাশ কৰে। এজন মানুহৰ প্ৰাধান্যতা কি তাক বিচাৰিলে কেৱল তেওঁ সময়বোৰ কেনেকৈ ব্যৱহাৰ কৰে তালৈ দৃষ্টি কৰিলে হ'ল। সময় হৈছে আপোনাৰ আটাইতকৈ মূল্যৱান উপহাৰ, কাৰণ আপোনাৰ হাতত তাৰ এক সীমিত ৰাশিহে আছে। আপুনি বহুতো ধন আৰ্জিব পাৰে, কিন্তু বহুতো সময় আৰ্জিব নোৱাৰে। আপুনি যেতিয়া কোনোবা এজনৰ বাবে আপোনাৰ সময় দিয়ে তেতিয়া আপুনি তেওঁক আপোনাৰ জীৱনৰ এক অংশ দিয়ে, যি ভাগ আপুনি আৰু কেতিয়াও ঘূৰাই নাপায়। আপোনাৰ সময় আপোনাৰ জীৱন। সেইকাৰণে কোনো ব্যক্তিক আপুনি দিব পৰা সকলোতকৈ ডাঙৰ উপহাৰ হৈছে আপোনাৰ সময়। সম্বন্ধবোৰ যে কেৱল প্ৰয়োজনীয় তাক কোৱাই যথেষ্ট নহয়। সেইবোৰত সময় ব্যয় কৰি আমি সেই কথা প্ৰমাণো কৰিব লাগিব। কেৱল কোৱা কথা মূল্যহীন। গতিকে সেই বোপাহত আহা আমি কেৱল বাক্যেৰে বা জিভাৰে নহয়, কৰ্ম আৰু সত্যেৰে প্ৰেম কৰোঁ। সম্বন্ধবোৰত সময় আৰু প্ৰচেষ্টা লাগে, আৰু প্ৰেমক সকলোতকৈ উত্তম ৰূপে উচ্চাৰণ কৰাৰ উপায় হৈছে সময়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। কোনো ব্যক্তিক আপুনি দিব পৰা সকলোতকৈ ডাঙৰ উপহাৰ হৈছে আপোনাৰ সময়। আমি যিদৰে আনৰ বাবে ভাবোঁ বা কৰোঁ বা দিওঁ সেয়া প্ৰেমৰ সাৰমৰ্ম নহয়, কিন্তু আমি নিজকে কিমানখিনি দিওঁ তাতহে আছে। প্ৰায় এই কথাটো বিশেষকৈ পুৰুষসকলে বুজি নাপায়। বহুতে মোক কয়, মই মোৰ পত্নী আৰু ল'ৰা ছোৱালীকেইটাক বুজি নাপাওঁ। তেওঁলোকৰ প্ৰয়োজনীয় সকলোখিনি মই যোগান ধৰোঁ। তেওঁলোকে আৰু কি বিচাৰে? তেওঁলোকে আপোনাক বিচাৰে। আপোনাৰ দৃষ্টি, আপোনাৰ কাণ দুখন, আপোনাৰ সময়, আপোনাৰ মনোযোগ, আপোনাৰ উপস্থিতি, আপোনাৰ ক্ৰিয়াকলাপৰ কেন্দ্ৰবিন্দু অৰ্থাৎ আপোনাৰ সময়, তাৰ স্থান আন একোৱে ল'ব নোৱাৰে। হালেলুয়া। প্ৰেমে বিচৰা সকলোতকৈ হেঁপাহৰ উপহাৰ হীৰা মুকুতা বা গোলাপ ফুল বা চকলেট নহয়, সেয়া হৈছে কেন্দ্ৰীভূত কৰা মনোনিৱেশ। প্ৰেমে অতি তন্ময়তা বা একাগ্ৰতাৰে আন এজনৰ ওপৰত কেন্দ্ৰীভূত হয় যে সেই মুহূৰ্তত আপুনিও নিজকে পাহৰি যায়। মনোনিৱেশ প্ৰকাশ কৰে, মই তোমাক যথেষ্ট মূল্য দিওঁ, যাৰ বাবে মই মোৰ সকলোতকৈ মূল্যৱান সম্পত্তি, মোৰ সময় মই তোমাক দিছোঁ। যেতিয়াই আপুনি আপোনাৰ সময় দিয়ে আপুনি ত্যাগ কৰে, আৰু ত্যাগী প্ৰেমৰ সাৰ। যীশুৱে তাৰে চানেকি দিছিল, খ্ৰীষ্টে যেনেকৈ তোমালোকক প্ৰেম কৰি ঈশ্বৰৰ উদ্দেশ্য, নৈবেদ্য আৰু বলিদান স্বৰূপে আমাৰ কাৰণে নিজকে শুধাই দিলে, তেনেকৈ তোমালোকেও প্ৰেম আচৰণ কৰা। হালেলুয়া। গতিকে প্ৰিয়সকল, আপুনি প্ৰেম নকৰাকৈ থাকিব পাৰে, বা নিদিয়াকৈ আপুনি প্ৰেম নকৰাকৈ থাকিব নোৱাৰে। কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ দান কৰিলে। প্ৰেমৰ অৰ্থ হৈছে দিয়া। মোৰ পচন্দবোৰ, মোৰ আৰাম, মোৰ লক্ষ্য, নিৰাপত্তা, ধন, শক্তি বা সময় আন কোনো এজনৰ ভালৰ কাৰণে এৰি দিয়া বা উপহাৰ দিয়া।
প্ৰেইজ দ্য লৰ্ড। প্ৰেম কৰাৰ সৰ্বোত্তম সময় এতিয়া। কেতিয়াবা বিলম্ব এটা সামান্য গতানুগতিক কামৰ প্ৰতি ইচ্ছাকৃত প্ৰতিক্ৰিয়া হয়, কিন্তু যিহেতু প্ৰেম সকলোতকৈ শ্ৰেষ্ঠ, সেয়ে ই সৰ্বপ্ৰথমে প্ৰাধান্যতা লয়। বাইবেলত এই কথাৰ ওপৰত বাৰে বাৰে গুৰুত্ব আৰোপ কৰা হৈছে। বাইবেলত কৈছে, আহা শুভক্ষণ পালে সকলোলৈ হিতজনক কৰ্ম কৰোঁ হওক। সুসময়ক কিনি ল'বা। তোমাৰ উপকাৰ কৰিবৰ সামৰ্থ্য থাকিলে উপকাৰ কৰিবলগীয়াক উপকাৰ নকৰাকৈ নাথাকিবা। প্ৰেম প্ৰকাশ কৰিবলৈ কিয় এতিয়াই সৰ্বোত্তম সময়, কাৰণ সেই সুযোগ কিমান সময় পাব আপুনি নাজানে। পৰিস্থিতি সলনি হয়, মানুহৰ মৃত্যু হয়, সন্তানবোৰ ডাঙৰ হয়, অহাকালিৰ কোনো নিশ্চয়তা আপোনাৰ নাই। আপুনি যদি প্ৰেম প্ৰকাশ কৰিব বিচাৰিছে, এতিয়াই কৰা ভাল। এদিন যে ঈশ্বৰৰ আগত থিয় হ'ব লাগিব বুলি জানি ইয়াত আপুনি চিন্তা কৰিবলগীয়া কেইটামান প্ৰশ্ন দিয়া হৈছে। যেতিয়া আপোনাৰ বাবে মানুহতকৈ আপোনাৰ প্ৰকল্প আৰু বস্তুবোৰ বেছি দৰকাৰী আছিল, সেই সময়বোৰৰ কৈফিয়ত আপুনি কি বুলি দিব? আপুনি কাৰ সৈতে অধিক সময় অতিবাহিত কৰাৰ প্ৰয়োজন? সেয়ে সম্ভৱ কৰিবলৈ হ'লে আপোনাৰ সময়সূচীৰ পৰা কোনবোৰ বিষয় বাদ দিব পাৰি? আপুনি কি ত্যাগ কৰাৰ প্ৰয়োজন? প্ৰেম হৈছে জীৱনৰ সৰ্বোত্তম ব্যৱহাৰ। সময় হৈছে প্ৰেমৰ সৰ্বোত্তম প্ৰকাশ। প্ৰেম সৰ্বোত্তম সময় এতিয়াই। গতিকে মোৰ প্ৰিয়সকল, উদ্দেশ্যৰ বিষয়, জীৱনৰ সকলো বিষয় হৈছে প্ৰেম। তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। ই এক বচনতে সমুদায় বিধান সিদ্ধ হৈছে। গালাতিয়া 5:14। সঁচাকৈ আমি সকলোকে প্ৰেম কৰা উচিত। গতিকে মোৰ প্ৰিয়সকল, বন্ধুসকল, আজি এইখিনি কথা কৈ মই মোৰ আজিৰ বিষয়ৰ মূল উদ্দেশ্য সামৰিছোঁ। ধন্যবাদ। যীশু খ্ৰীষ্টৰ নামত আমেন।